এইখিনি বেহাৰ পেলেও হ'ব গাইজ বেহাৰৰ বাবে হাল বোৱা হ'ল এইবিলাক এইফালে বাৰু ৰঙালাও লগালোঁ অকণমান আৰু এইখিনি ৰঙালাও লগাম আজি আকৌ হাল এবাৰ লগাইছোঁ বাৰু ভিডিঅ'বোৰ চাই থাকিব মৰমবোৰ দিব ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এয়া আমাৰ মন্দিৰত পাৰ আছে ন এই পাৰকেইটা সমস্যা দিয়ে বেহাৰ পেলালে এয়া চাওক বন্ধুসকল বৰ্তমান পথাৰতে আছোঁ ভাইটি দুজন আছে ভাইটি দুজন লগত কাম কৰি আছে ইয়াতে ৰঙালাও এইখিনি ইয়াতে 2 বিঘা আছে এইখিনি মাটি কোদালি আছোঁ গোবৰ দি আছোঁ লগত সিফালে হ'ল বাৰু সিফালে 2 বিঘা লগোৱা হ'ল ৰঙালাও ইয়াতে বৰ্তমান এইখিনি 2 বিঘা হ'ব আপোনালোকেও কৰক পাৰে যদি এনেকুৱা মাটি আছে ধান চানহে গৈ যাচ্ছে যদি বহাগ মানলৈকে যদি পানী নহয় ফাগুন চ'ত বহাগত যদি পানী নহয় মাটিখিনি তেতিয়াহ'লে আপোনালোকে এনেদৰে ৰঙালাও খেতি কৰিব পাৰিব খুব লাভদায়ক খেতি হয় ৰঙালাও বিঘা মাটিত 20-30 কুইণ্টেলটো আৰামচে হৈ যায় ৰঙালাও কম ক'ব গ'লে কমেই 20 কুইণ্টেলটো হয় ৰঙালাও যদি 20 কুইণ্টেল হয় আপুনি পাইকাৰী ৰেট যদি 10 টকাকৈও দিব পাৰে 10 টকাকৈ দিব পাৰিলে আপুনি 20,000 টকা পাব 20 কুইণ্টেল ৰঙালাও খৰচা হ'ব আপোনাৰ খুব বেছি ৰঙালাও খৰচ হয় যদি এবিঘা মাটিত 4,000 টকা খৰচ হ'ব আপোনাৰ গুটি হাল মৰালৈকে সাৰ পানী দিয়ালৈকে 4,000 টকা এটা খৰচা হ'ব এবিঘা মাটি মাটি থাকিলে এনে ঘৰত বহি থকাত এইবিলাকে কৰক লাভ হ'ব আপোনালোকৰ নাজানিলে অকণমান বাৰু জনা ব্যক্তিবিলাকৰ পৰা অকণমান ইনফৰ্মেশ্যনবিলাক লৈ ল'ব সুধি ল'ব পাৰিব সুধিব পাৰিব মই জনাই দিব পাৰিম কেনেকৈ কৰিব লাগে কেনেকৈ কৰিব নালাগে কণ্টেক্ট কৰিলে হ'ল আমাৰ এনে চাহপাত নাখায় গাখীৰ পানীহে খায় আজিৰা দুটা আজিকালি পাব নেকি কোনোবাই এনেকুৱা চাহপাত নোখোৱা মানে চাহপাত নাখায় মানে চাহটো নাখায় এই গাখীৰ পানী কৰি আনি দিছে সেইটো কেনেকৈ ঠাণ্ডা নহওঁতে খাই দিছোঁ লাওটো এডাল গছত 2টাকৈ লাও পাইছোঁ মাতে মোৰ 400 পুলি আছিলে 800 লাও হৈছে 22 কুইণ্টেল লাও হৈছিলে মিনিমাম 5টাটো থাকে এডাল গছত 5টাকৈ থাকিলে চাওক এভাৰেজ আপুনি 3 কিলো ধৰক কাটা গোটেইখিনি লাও হিচাপে 800 লাও হ'লে আপুনি 800 ইনটু 3 মাৰি দিয়ে দুটাটো ওপৰত থাকে প্ৰায় ৰঙালাওবিলাক এই কাম কৰোঁ যি কৰোঁ তাকে দেখাই দেখে লাও লগাবৰ কাৰণে ভিডিঅ' বনাইছোঁ তাকে দেখি গৰম বহুত লাওৰ ভিতৰত ব্ৰইলাৰ গুলি দিছোঁ ইয়াৰ লাচি কুকুৰ পকাই ইয়া এইটো হৈছে ব্ৰইলাৰ গু পুৰা সাৰ বহি আছে এক বস্তাত 20 টকা কৰি লৈ অনা হৈছোঁ দি আছোঁ ইয়াতে ৰঙালাও দি আছোঁ বৰ্তমান ৰঙালাও গুটি এইপিনে এই হাল বোৱাবিলাক গোটেইখিনি যিমান হাল বোৱাইছে এইবিলাক বাৰু দি আছোঁ ৰঙালাও দিয়া হৈছে এইফালে এয়া হৈছে ভিটিটো ইয়াতে দিছোঁ গুটি ইয়াত কেঁচা গোবৰ দিয়া আছে চুপাৰ দিছোঁ অকণমান আৰু বহুত পুলিটো গাজি উঠাৰ পিছত বহুত পোকে কাটি দিয়ে গুৰিতে মানে এই গুৰিতে পোকে কাটি দিয়ে কাৰণে অকণমান যাতে পোকে কাটি নিদিয়ে সেইটো কাৰণে অকণমান এই ৰঙালাও অকণমান দৰৱ দিছোঁ এইটো পোক মৰা ঔষধ তো এইটো ভিটাৰ পৰা সেইটো ভিটাৰলৈকে সেইটোলৈকে দিছোঁ দূৰত্বটো আছে আপোনাৰ 6 ফুটকৈ আছে 6 ফুট 5.5 ফুট 6 ফুটকৈ আছে ইটোৰ পৰা সেইটোলৈকে আৰু ইটো লাইনৰ পৰা সেইটো লাইনলৈ দূৰত্ব সেইটো দিছোঁ আপোনাৰ 9 ফুটকৈ আছে যোৱাবাৰ খন হৈছিলে বহুত 5 ফুটকৈ দিছিলোঁ দুইফালেও এইফালে 5 ফুট এইটো পিনে 5 ফুট এনেকৈ আছিলে এইবাৰ ইটো পিনে এনেকৈ 9 ফুট কৰি দিছোঁ ইয়াৰ পৰা এইটোৰ ভিতৰলৈকে 9 ফুট আৰু এইটোৰ পৰা এইটো আগৰটোলৈকে দূৰত্ব তেনেকৈ দিছোঁ আপোনাৰ 5 ফুটকৈ
তো এটা ভিতৰত দুটাকৈ দিছোঁ বাৰু সম্পূৰ্ণ ভিডিঅ'বোৰ আপোনালোকৰ চাই থাকিলে গম পাব কেনেদৰে কৰিছোঁ কেনেদৰে কৰা নাই মাটিবোৰ সম্পূৰ্ণ হাল বাই লৈছোঁ এইখিনিয়ে 3 চাহ কৰিছোঁ ট্ৰেক্টৰেৰে ডাঙৰ ট্ৰেক্টৰেৰে 3বাৰকৈ হাল মাৰি লৈছোঁ তাৰপিছত এনেকৈ কোৰেৰে এই ভিটাবোৰ অলপমান নাৰাবোৰ চাফ কৰি এনেকৈ বনাই দি আছে এইবোৰ তো কি জাতৰ লাও লগাইছোঁ কি জাতৰ জাত কেনেকুৱা ধৰণৰ বীজ সেইটো বাৰু মই আপোনালোকক পেকেটটো বাৰু দেখুৱাই দিম আপোনালোকক টেমা এটা আনিছিলোঁ মই চাকেটাৰ ভীমা বুলি চাকেটাৰ ভীমা বুলি ডাঙৰ ডাঙৰ জাত আৰু এটা চক্ৰ কোম্পানীৰ পেকেট এটা আনিছিলোঁ সেইটো হৈছে চক্ৰ কোম্পানীৰ মাহী বুলি এইটো হৈছে অকণমান সৰু সৰু জাতৰ এইটো মিঠা লাও সেইটো বেছিকৈ ভাল হ'ব পেকেটবোৰ বাৰু মই আপোনালোকক দেখুৱাই দিম